সাইকেল চুরিত নামিল শুকুৰালী। মৈৰাবাৰীত চাইকেল চোৰৰ উপদ্ৰৱ। মৰিগাঁও জিলাৰ মৈৰাবাৰী কলেজ ৰোডৰ চায়েম মুক্তাৰৰ মাৰ্কেটৰ সন্মুখৰ পৰা মঙলবাৰে আবেলি এখন চাইকেল চুৰি হয়। চাইকেলখনৰ গৰাকী হেলাল উদ্দিনে ঘৰুৱা বজাৰ কৰি চাইকেলখন দেখা নাপাই হোৱা দোৱা লগায়। ইফালে চিচি কেমেৰাত ধৰা পৰে শুকুৰালী নামৰ এটা কুখ্যাত চোৰ। চিচি কেমেৰাত চিনাক্ত হোৱা শুকুৰালীক ৰাইজে ধৰি সোধা পোছা কৰাত ইজাজুল নামৰ কাৱাৰী দোকানত মাত্ৰ 200 টকাত বিক্ৰী কৰা বুলি স্বীকাৰ কৰে। ইজাজুল নামৰ কাৱাৰী দোকানৰ মালিকৰ কোনো বৈধ নথি পত্ৰ নথকাৰ উপৰিও চাইকেলকে ধৰি গাড়ীৰ বেটাৰী আৰু চুৰি সামগ্ৰী কম দামত ক্ৰয় কৰাৰো অভিযোগ উত্থাপিত হৈছে। এমনে গড়ে কি কইছ গড়ে না তুমি বাস্তব তো নিছ না তুমি কইতাছি আচ্ছা নিছ আছে সিসি ফুল আছে সাইকেল যে আজকানে কাড়ি দিছস ইয়ার দিছি ইজাজুল লে দিছস কত টাকা বেচছস 200 টাকা এমনে সাইকেল যে নে চুরি হইরা নে বাদ মে কত কার দোকানে বেচছস আমি আল্লাহ বললেন আর একটা আচ্ছা তোরটা কই বেচছস আরেকবার একটা কইছিস তুই কই বেচছস মস্তু টান বেচছস আর কাটান বেচছস মস্তু না আমি ইজাজুল লে দিছি খালি ইজাজুল লে দিছ তুই কই বেচছস না তুই কই বেচছস আমি না ইজাজুল তুমি আল্লাহ কটা বেচছস দুই তিন না বেচছি দুই তিন না বুঝি না বেচছ কটা তিন না আসলে তো 200 টাকা আরেনো দিছ কোন দিন না ব্যক্তি 3 না ধরিয়া 600 লাখ টাকা শেয়ার হইছে কোন দিন নিছস আজকে একটা নিছ একটা নিছ আর আচ্ছা 200 টাকা লাগে স্যার তো ভাই নিছে স্যার ওই ইজাজুল দোন স্যার তো এই যে হ্যাঁ স্যার আলে তো ভাই নিছে শেয়ার করবা কারমারি দুই দিন আগে না হ্যাঁ আজি দুপৰত আমাৰ বাবা এইটো কথা ক'ব নোৱাৰে বজাৰত আহিছিল কিবা এটা লৈ যাব কাৰণে ঠিক আছে পিছত চাইকেলটো ইয়াত মানে তলত থৈ কিবা এটা আনিব গৈছে তলা লগাই পিছত চিচি কেমেৰাত ধৰা পৰিলে আপোনাৰ যোনজনৰ নাম কি আছিল এইটো শুকুৰালী ইজনে চাইকেলটো লৈ তেল ডিপুৰ ওচৰত কি নাম আছিল সাদ্দাম না ইজাজুলৰ তাত বেচিছে। ইজাজুল কি হয় এইটো মানে কাবাৰীৰ দোকান হয়। ইজাজুলে বেচিছে যে কিমান টকা বেচিছে 200 টকা কৰি চাইকেল বেচিছে আৰু বোলে চোৰে কৈছে আৰু 3টা না 4টা চাইকেল লৈ তাতে বিক্ৰী কৰিছে 200 কৰি টকা দিয়ে তাতে নি চাইকেল বিক্ৰী কৰে। কাবাৰীৰ দোকান আছে 200 টকা কৰি কিনি লয়। তোমাৰ চাইকেল 200 টকা বিক্ৰী কৰিছে চোৰে কৈছে 200 টকা বিক্ৰী কৰিছে। দোকানখন ক'ত পেট্ৰল পাম্পটো পাৰ হৈ নগা যোৱা ৰোডটো লেফ্ট চাইডত পৰে দোকানটো। এতিয়া এইটো চোৰটো মানে চিচি কেমেৰাত মানে বন্দী হৈছে কেমেৰাত। তাৰপিছত মই মানুহ লগাইছোঁ মই যে চোৰটো ক'ত আছে তাতেই ধৰি আনিছোঁ আৰু এইবিলাক ইয়াত ধৰি মানে সুধিছোঁ তাক যে চাইকেলটো ক'ত তই বেচিলি। পিছত কৈছে যে ইজাজুলৰ ওচৰত মানে ইজাজুলৰ দোকানত নি বেচিছে 200 টকাত বিক্ৰী কৰিছে। চোৰে ইজাজুলৰ নাম কৈছে 200 টকাত নি তাৰ দোকানত বিক্ৰী কৰিছে। দুপৰীয়া এটা 1:30মান বজাত ইয়াত এটা বুবা মানুহ মানে ৰাউণ্ড কৰিব নোৱাৰে সি চাইকেল এটা থৈ বজাৰত কিবা কিনিবৰ কাৰণে গৈছিলে। পিছত আহি চালে যে চাইকেলটো নাই। সি কান্দি আছে আৰু মানুহ বিচাৰি আছে যে চাইকেলটো ক'ত গ'ল। পিছত চিচি কেমেৰাত তাত লৈ আহিছোঁ। আহি পেলাই চাইছোঁ যে শুকুৰালী নামৰ ল'ৰা এটা মানে আগতেতো আমি চিনি নাপালোঁ। পিছত দুজন মানুহক দেখুৱাইছোঁ সিহঁতে ক'লে ল'ৰাটোৰ নাম শুকুৰালী। পিছত আজি দুপৰীয়াৰ পৰা খুজি আছোঁ সন্ধিয়াৰ সময়ত গৈ আগলতলৰ পৰা তাক উঠাই আনিছোঁ। উঠাই অনাৰ পিছত সুধিছোঁ যে চাইকেলটো ক'ত বিক্ৰী কৰিছ কি সমস্যা। সি ক'লে যে চাইকেলটো ইজাজুলৰ তাত বিক্ৰী কৰিছে। ইজাজুল কোন হয় ইজাজুল কোন হয় মানে কি ক'ম ইজাজুলটো কাবাৰী দোকানী তাৰ নিজৰে কাবাৰী দোকান ইজাজুলৰ তাত বিক্ৰী কৰিছে। কৰাৰ পিছত আৰু 2-3জন মানুহ আহিলে ইয়াত যে আমাৰো চাইকেল হেৰাই গ'ল আমাৰটো ক'ত গ'ল। গোটেইখিনি ক'লে যে সি 3-4টা মান চাইকেল এই 2-3 দিনৰ ভিতৰত ইজাজুলৰ তাত 200 টকাকৈ বিক্ৰী কৰিছে। এইকেইটা পিছত ইজাজুলে আজি ক'লে যে কালি ৰাতিপুৱা 3টা চাইকেল সি নিজে ঘূৰি দিব বুলি কৈছে। মৈৰাবাৰীৰ পৰা নচিদুৰ ৰহমানৰ ৰিপৰ্ট অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ।
মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম